আকৌ আত্মসহায়ৰ গোটৰ নতুন খবৰ। ডিচেম্বৰ মাহতে লাভ কৰিব 10,000 টকা। দিছপুৰৰ মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স। চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী স্বীকৃতি সাহায্য প্ৰদানৰ বাবে জিলা আযুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ৰাজ্যৰ আটাইকেইখন জিলাৰ জিলা আযুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতি সম্পৰ্কত জিলা আযুক্তসকলৰ পৰা বুজ লয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীসকলক ক্ষীপ্ৰতাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে মহিলা উদ্যমিতাসকলে যাতে 10,000 টকাকৈ লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে লগতে জিলা আযুক্তসকলক নিৰ্দেশ দিয়ে যে এই আলোচনীখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। উল্লেখ যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি উঠাৰ সহায় কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে বাৰ্ষিক আয় বৃদ্ধি কৰাৰ বাবে সুবিধা প্ৰদানৰ ব্যৱস্থা হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত আঁচনিখনৰ সকলো আনুষ্ঠানিক সম্পূৰ্ণ কৰিবলৈ জিলা আযুক্তসকলক নিৰ্দেশনা প্ৰদান কৰে। এই ভিডিঅ' কনফাৰেন্সৰ সময়ত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মুখ্য সচিব ডক্টৰ ৰবি কুট্টা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডক্টৰ কে দ্বিবেদী প্ৰমুখ ৰাজ্য চৰকাৰৰ উচ্চ পছন্দ বিষয়বৰ্গ উপস্থিত থাকে। নিউজ ফ্ৰম মিষ্টাৰ সোনাৰাম। লাইক, কমেন্ট, এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিছ ইউটিউব চেনেল।